অৱশেষত জামিন লাভ কৰিলে প্ৰাক্তন ছাত্ৰ নেতা শংকৰজ্যোতি বৰুৱাই গুৱাহাটী উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰিলে জামিন 19 মেত ডিব্ৰুগড় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল শংকৰজ্যোতিক দুলিয়াজান বিএনচিং পেট্ৰল পাম্প কাণ্ডৰ লগত নাম সাঙুৰ খাই পৰিছিল আসুৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাৰ 17 মেত দুলিয়াজানৰ বিএনচিং পেট্ৰল পাম্পত সংঘটিত হৈছিল এই মাৰপিটৰ ঘটনা আৰু ইয়াৰ পাছতেই ডিব্ৰুগড় আৰক্ষী থানাত গোচৰ ৰুজু কৰিছিল তনু চাহিয়ে এজাহাৰত নাম আছিল শংকৰজ্যোতিৰ আৰু তনু চাহিৰ এই এজাহাৰৰ ভিত্তিতেই 19 মেত ডিব্ৰুগড় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল শংকৰজ্যোতি বৰুৱাক অৱশ্যে সম্পূৰ্ণ মিথ্যাচাৰৰ আশ্ৰয় লৈ বিতৰ্কিত তনু চাহিয়ে এজাহাৰত শংকৰজ্যোতি বৰুৱাৰ নাম নাই বুলি মন্তব্য কৰিছিল অৱশেষত সকলো উৎকণ্ঠাৰ অন্ত পেলাই সোমবাৰে শংকৰজ্যোতিৰ বিৰুদ্ধে থকা 90/2025 নম্বৰ গোচৰৰ জামিন মঞ্জুৰ কৰে উচ্চ ন্যায়ালয়ে প্ৰাক্তন ছাত্ৰ নেতা শংকৰজ্যোতিৰ বিৰুদ্ধে আছিল দুটাকৈ গোচৰ 89/2025 নম্বৰ গোচৰৰ জামিন মঞ্জুৰ কৰে নিম্ন আদালতে গতিকে এইবোৰ বিষয় লৈ পেলাই আমি আজি মহামান্য গুৱাহাটী হাইকোৰ্টত আমি বেলৰ শুনানিৰ কাৰণে উপস্থিত হৈছিলোঁ আৰু আমাৰ প্ৰায় এঘণ্টা জোৰা আমাৰ যি শুনানি হ'ল এই শুনানিৰ অন্তত কোৰ্টেও দেখিলে যে প্ৰাইমা ফেচি কোৰ্টো ছেটিছফাই হ'ল তেওঁ কোৰ্টত এটা অপিনিয়ন দিলে যে হয় এই কেছটোত দেখা গৈছে প্ৰাইমা ফেচি দেখা গৈছে হয়তো কিছুমান যিটো প্ৰচিডিঅ'ৰ এই প্ৰচিডিঅ'ৰ পুলিচে আৰু মেজিষ্ট্ৰেটে while remanding him in the custody হয়তো ফলো কৰা নাই সো সেইবিলাক কথা চালি জাৰি চাই কোৰ্টে মোক ইন্টাৰিম বেইল দিছে 30,000 টকা আৰু অহা 14 তাৰিখে অহা মাহৰ এই কেছটো পুনৰ শুনানিৰ বাবে থৈছে ন্যায়াধীশ মৃদুল কলিতা আদালতে 30,000 টকা বণ্ডৰ বিনিময়ত চৰ্ত সাপেক্ষে মঞ্জুৰ কৰিলে শংকৰজ্যোতি বৰুৱাৰ জামিন শংকৰজ্যোতি বৰুৱাৰ হৈ আদালতত যুক্তি প্ৰদৰ্শন কৰিছিল অধিবক্তা অংশুমান বৰাই কেমেৰা পাৰ্চন বাবুল কলিতাৰ সৈতে জয়ন্ত শৰ্মা ৰিপোৰ্ট প্ৰথম খবৰ